এইবাৰ বিএসসি নাৰ্ছিং কোৰ্সৰ কাউন্সেলিং অনলাইনত হ'ব। এতিয়া কেনেকৈ গম পাবা মই কাউন্সেলিংত এপ্লাই কৰো নে নাই? কাৰণ কাউন্সেলিংত এপ্লাই কৰোতে পইচা লাগে। সেইকাৰণে এই ভিডিওটো বনাইছো। বহুতে জানিব বিচাৰি আছে যে মই ৰেংক কিমান পাইছো, কাউন্সেলিংত কৰিম নে নাই, কাউন্সেলিং পাৰ্টিসিপেট কৰিম নে নাই, এনেকুৱা প্ৰশ্ন সুধিছে। এতিয়া অসমত বৰ্তমান চৰকাৰী বিএসসি নাৰ্ছিং কলেজ 5খন আছে। 5খনত 345 সিট আছে। এতিয়া মই ডিটেইলছখিনি জনাম, সময় নষ্ট নকৰো তোমালোকৰ। চোৱা, এক্সপেক্টেড ৰেংক কাট অফ 2025। যদি আনৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেট হয় আৰু যদি তোমালোকে 1ৰ পৰা 175 ৰেংক পাইছে, তেতিয়াহ'লে কাউন্সেলিংত পাৰ্টিসিপেট কৰিব পাৰা। মই ৰিকমেণ্ড কৰিছো। যদি কোনোবাই কৈছে যে মই নাই 180 পাইছো বা 200 পাইছো, মই আনৰিজাৰ্ভত এপ্লাই কৰিম, সেইটো নিজৰ কথা। EWS কেটেগৰীত চোৱা, যদি তোমালোকে EWS কেটেগৰী হয় আৰু যদি 175ৰ পৰা 370ৰ ভিতৰত আছে, তেতিয়াহ'লে পাৰ্টিসিপেট কৰা। এনেকৈ কৈ আছো কাৰণটো হ'ল কিছুমানৰ চোৱা 2000 বা 1000 1500 1400 আছে, আনৰিজাৰ্ভ কেটেগৰীত এপ্লাই কৰি দিব। তেতিয়াহ'লে কি হ'ব, পইচাটো এনেই যাব। কাউন্সেলিংৰ যি ফি দিব লাগিব সেইটো পইচাটো এনেই যাব। সেইকাৰণে মই এক্সপেক্টেড কৈ আছো। এতিয়া OBC MOBCৰ কেণ্ডিডেটৰ যদি ৰেংক 175ৰ পৰা যদি 460ৰ ভিতৰত আছে, তেতিয়াহ'লে এপ্লাই কৰিব পাৰা। আৰু STBৰ চোৱা 175ৰ পৰা যদি 820 ৰেংক আছে, কাউন্সেলিং পাৰ্টিসিপেট কৰিব পাৰা। SC 175ৰ পৰা যদি 720ৰ ভিতৰত ৰেংক পাইছে, কাউন্সেলিংত চইচ অফ ফিলিং কৰিব পাৰা। XTGL TGL 170ৰ পৰা যদি 75ৰ পৰা যদি 680 পাইছে, পাৰ্টিসিপেট কৰিব পাৰা। আৰু STHৰ 1ৰ পৰা যদি 1250 আছে, তেতিয়াহ'লে তোমালোকে পাৰ্টিসিপেট কৰিব পাৰা। এতিয়া বহুতেই ক'ব যে ইমান ৰেংক যাব নে নাই, কাট অফ ৰেংক হ'ব নে নাই, সেইসকল কেণ্ডিডেটক কৈছো এতিয়া তোমালোকৰ নিজৰ চইচ। এতিয়া চোৱা, তোমালোকৰ যেতিয়া চইচ অফ ফিলিং মানে কাউন্সেলিংত কি হ'ব, লগ ইন হ'বা এপ্লিকেশ্যন নম্বৰ দি, তাৰপিছত পাছৱৰ্ড, তাৰপিছত ডেট অফ বাৰ্থ লাগিব। লগ ইন হোৱাৰ পিছত তোমালোকে কলেজ চিলেক্ট কৰিবা। কলেজ চিলেক্ট কৰি কি কৰিবা, সেভ কৰিবা। সেভ কৰাৰ পিছত কি হ'ব, তোমালোকৰ প্ৰিফাৰেন্স যিবিলাক কলেজ দিবা সেইবিলাক লক কৰিব লাগিব। লক যদি নকৰা, লক এটা অপচন আছে। কলেজ চিলেক্ট কৰি, সাপোজ 3খন কলেজ চিলেক্ট কৰিছে, সিলেক্ট কৰি সেভ কৰিবা প্ৰথম, তাৰপিছত লক কৰিবা। লক কৰি ফাইনাল সাবমিট কৰি দিবা, হৈ গ'ল। তাৰপিছত কাউন্সেলিং ফিটো তোমালোকৰ দিব লাগিব অনলাইনত। এনেকৈ যেতিয়া দিবা হৈ যাব। এতিয়া চোৱা, আগষ্টৰ 12 তাৰিখৰ পৰা আগষ্টৰ 17 তাৰিখলৈকে অনলাইন কাউন্সেলিং হ'ব। 5 দিন মানে পৰ্টেলটো খোলা থাকিব। তাৰপিছত কি হ'ব, তোমালোকৰ লিষ্ট আগষ্টৰ 22 তাৰিখত মানে প্ৰকাশ কৰিব। ফাৰ্ষ্ট লিষ্ট নাম থাকিলে কেণ্ডিডেটৰ কলেজত যাই এডমিশ্যন ল'ব লাগিব। অলৰেডি ডেট আগৰ ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হৈছিল। আগষ্টৰ 26 আৰু 28, 26 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত যাই এডমিশ্যন ল'ব লাগিব। যেতিয়া লিষ্ট আহিব তেতিয়া কেণ্ডিডেটৰ নাম থাকিব, কোনখন কলেজত চিট এলট হৈছে সেই কলেজৰ নাম থাকিব। সেইমতে কেণ্ডিডেটৰ যাই এডমিশ্যন ল'ব লাগিব 26 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত, আগষ্ট মাহতেই। এতিয়া যদি আৰু কিবা নতুন আপডেট আহি তোমালোকক জনাই দিম। মই যিখিনি জনালো এক্সপেক্টেড জনালো। এতিয়া তোমালোকে যদি বেছি ৰেংক পাইছা, তথাপি যদি এপ্লাই কৰা সেইটো নিজৰ কথা, কিন্তু কাউন্সেলিংৰ ফি এনেই যাব তোমালোকৰ বহুতে মানে 1000 পাইছে, 1500 পাইছে, মানে কেটেগৰী যদি EWS হৈছে 1500 পাইছে, তথাপিও মানে এপ্লাই কৰি দিব। সেইবিলাক কেণ্ডিডেট চিট এনেই নাপায়, এনেই এপ্লাই কৰিব। সেইকাৰণে মই এই ভিডিঅ'টো বনাইছো।